মই শ্ৰী বুদ্ধদেৱ তাতে, মোৰ ঘৰ চালনা চাহ বাগিচা। আজি যিহেতু আমাৰ কলিয়াবৰ শাখা সমিতিৰ পূৰ্ণ পৰ্যায় সমিতি গঠন আছিল আৰু তাত মানে মই কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নকৰাকৈ সভাপতিৰ পদটিত মোক যোগ্যতা হিচাপে তেওঁলোকে বিবেচিত কৰি আমাৰ যি প্ৰতিনিধিসকল আহিছিল তেওঁলোকে যোগ্যতা হিচাপে বিবেচিত কৰি মোক সভাপতি হিচাপে যি গধুৰ দায়িত্ব অৰ্পণ কৰিলে, তাৰ বাবে মই আমাৰ আজিৰ এই সভাখন চলাই লোৱাৰ পৰা প্ৰতিনিধিসকলৰ পৰা লৈ দৰ্শক মণ্ডলী সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আজি এক গধুৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত আমি আগন্তুক আমাৰ যি সভাখিনি হ'ব, সেই সভাখিনি কাৰ্যনিৰ্বাহক সভাত আমাৰ কাৰ্যনিৰ্বাহক সদস্যখিনিৰ লগত বহি আগন্তুক দিনত আমাৰ যি কাৰ্যসূচীখিনি থাকিব আমি সেইখিনিৰ মতে কামখিনি কৰি যাম। আৰু আজি এই কঠোৰ দায়িত্বটি প্ৰদান কৰাৰ আমাক কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক দুয়োগৰাকী মহোদয়লৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে নিষ্ঠা আৰু সততাৰে গোটেই সমিতিখন গঠন কৰি দিলে। আৰু লগতে আমাক সদায় মোৰ নিজৰ প্ৰিয় দাদা শ্ৰীযুত মহেন্দ্ৰ নায়ক ডাঙৰীয়া নগাঁও জিলা সমিতিৰ সভাপতি, তেখেতে যি আজি সুচাৰুৰূপে যি বাট দেখুৱালে সেইখিনিৰ আজি এই ফলস্বৰূপে মই তেখেতকো এই মাধ্যমৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগত আজি থকা বা আজি মোক সভাপতি হিচাপে নিৰ্বাচিত কৰা প্ৰতিগৰাকী সদস্যলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয়